এয়া মই কালাঞ্চুৰ কাটিং লগাইছিলোঁ আৰু পুলিবোৰ লগাই আছোঁ এতিয়া। দেখিছে আপোনালোকে খুব সুন্দৰকৈ শিপা ওলাইছে। আৰু লগতে মই কেইটামান খ্ৰীষ্টমাছ কেকটাছ লগাইছোঁ, সেইকেইটাও কাটিং লগাই থৈছিলোঁ। আৰু এতিয়া শিপা আহি গ'ল, সেইকাৰণে মই লগাই দিলোঁ। আৰু এতিয়া যিহেতু কালাঞ্চু কাটিং লগোৱা সময়, আপোনালোকে লগাব পাৰে। আৰু এইবিলাক ঠাণ্ডা দিন অহালৈকে ডাঙৰ হৈ যাব, তাৰপাছত ফুল আহিব ঠাণ্ডা দিনত। কালাঞ্চুবিলাক গৰমত অকণমান বৰষুণৰ পৰা বচাই ৰাখিব লাগে, নহ'লে ফাংগাছ লগা দেখা যায়। আৰু এয়া মই লগাই ল'লোঁ। আৰু মই বেগুনীয়াও লগাইছোঁ, এইকেইটা দুটা হোৱাইট কালাৰ আৰু এটা লাইট পিংক কালাৰ। আৰু এইবোৰ চাওকচোন, ছান ইমপ্ৰেশ্যনবোৰ গৰমত বহুত কষ্টৰে বচাবলগীয়া হয়। আৰু বৰষুণৰ পৰা বচাই ৰাখিছোঁ এইবিলাক। এজোপা দুজোপাটো বহুতেই হেল্ডি, আৰু এজোপা দুজোপাটো পূৰা পাতবোৰ শুকাই গৈছে। তথাপিও বচাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ঠাণ্ডা দিন অহাৰ আগে আগেতো এইবিলাক ধুনীয়া হৈ যায়, কিন্তু গৰম দিনত অকণমান কষ্ট হয় বচাবলৈ। আৰু এয়া মোৰ গমফৰেনাবোৰ ফুল আহিছে। মই আপোনালোকক দেখাই দিছোঁ অলপ অলপ কালাৰবিলাক। দুটা কালাৰে আছে, এটা লাইট পিংক আৰু এটা ডাৰ্ক পিংক। আৰু এয়া মোৰ ভিনকা মোৰ ওচৰত 4টা কালাৰ ফুলি আছে এতিয়া। হোৱাইট, লাইট পিংক, অলপ ডাঠ পিংক আৰু এটা সেইটো কালাৰ এতিয়া ওলোৱা নাই। ওলালে মই আপোনালোকক নিশ্চয় দেখুৱাম। এইটো হয়, আপোনালোকে দেখিছে অলপ ডাঠ হয় কালাৰটো। আৰু এইবোৰ গমফৰেনাৰ পুলি আৰু আছিলে মোৰ ওচৰত, মই লগাই থৈছোঁ। এইবোৰ মই ক্ৰিচেণ্থেমাম কাটিং লগাইছিলোঁ, আৰু ফিনিচিং কৰিবলৈ হৈছেগৈ এইকেইটা। ইয়াতে মই কমচে কম 100 পুলি লগালোঁ নেকি। ক্ৰিচেণ্থেমামৰ মিক্স কালাৰ হয় এইবিলাক। আৰু এয়া জেড প্লান, এইটো মই গ্ৰাফটিং কৰিছিলোঁ। এতিয়ালৈকে আৰু এটা কালাৰ আছে ইয়াত, সেইটো ওলোৱা নাই এতিয়ালৈকে, কিন্তু হোৱাইট কালাৰটো পূৰা ফুলি আছে ধুনীয়াকৈ। আৰু এইটো এটা গ্ৰাফটিং, এইটোত মই দুটা ৰঙৰ, টোটেল 3টা ৰং হ'ব ইয়াত। দুটা ৰঙৰ মই বেলেগ বেলেগ ৰঙৰ গ্ৰাফটিং কৰিছোঁ। ইয়াৰ ফুল আহিলে মই আপোনালোকক নিশ্চয় দেখুৱাম। এতিয়া হোৱাইট কালাৰটো ফুলি আছে ইয়াত। আৰু এইফালেও লগাই থৈছোঁ ক্ৰিচেণ্থেমাম। এইটো এটা দেখিছে, এইটো বেলেগ কালাৰ হয়, ভিনকা। এইটো নতুনকৈ আনিছোঁ মই। আৰু এইফালে হেডছ প্লান্টবিলাক। আৰু এয়া চাওক, হাইডেঞ্জিয়া ফুলি আছে এতিয়াও। আৰু এয়া মোৰ ইনডোৰ প্লান্টবিলাক, পিচ লিলি, স্নেক প্লান্ট মোৰ ওচৰত 3টা ভেৰাইটিৰ আছে। আৰু কালাথিয়া, আৰু এইবিলাক এন্থুৰিয়াম আছে। আৰু এয়া দেখিছে আপোনালোকে মোৰ ইনডোৰ প্লান্টবিলাক, বেছি নাই বাৰু, তথাপিও আপোনালোকক যিবিলাক আছে দেখুৱাইছোঁ। আৰু এয়া কেলাডিয়ামবোৰ, এইজোপা চাওক ইমান সুন্দৰ ৰংটো। আৰু সৌফালে আছে বেগুনীয়া আছে, এইবিলাক বেগুনীয়া হয়। এইবিলাক আকৌ মই কাটিং লগাব লাগিব, এতিয়া যিহেতু ঠাণ্ডা দিন আহিবৰে হ'ল আৰু 2 মাহমানৰ পাছত। আৰু এয়া জিনিয়া এজোপা ফুলি আছিলে, মই আপোনালোকক দেখাই দিছোঁ এনেই। আৰু এইবোৰ মই ৰাতি পিঞ্চিং কৰিছিলোঁ, তাৰে ভিডিঅ' ক্লিপ কৰি থৈছিলোঁ। এইটো ক্ৰিচেণ্থেমামৰ পিঞ্চিং। ক্ৰিচেণ্থেমাম যিমানে পিঞ্চিং কৰিব সিমানে জোপোহা হৈ যাব। আৰু ক্ৰিচেণ্থেমামত আপোনালোকে চাব ফাংগিচাইড স্প্ৰে কৰি থাকিব 15 দিনৰ মূৰে মূৰে।
নহ'লে ফাংগাছ লাগি যোৱা দেখা যায় আৰু পোকবোৰেও পোক লগা দেখা যায়। বৰষুণৰ সময়ত এনেও আপোনালোকে দেখিছেই পাতবিলাকত পোকবিলাক আহি যায় সৰু সৰু, আৰু সেইবিলাকে গোটেই পাতবিলাক খাই দিয়ে। সেইকাৰণে ফাংগিচাইড পাউডাৰ মাৰি থাকিব লাগে, স্প্ৰে কৰি থাকিব লাগে, আৰু লগতে নিম অইল স্প্ৰে কৰি থাকিব লাগে। ইয়াত দেখিছে প্লাণ্টবোৰ একদম হেল্ডি প্লাণ্ট। আপোনালোকে যেতিয়া ফাৰ্ষ্ট পিঞ্চিং কৰিব তেতিয়া আপোনালোকে ধ্যান ৰাখিব কমচে কম 4টা পাত গছডালত থাকিব লাগিব, তাৰ ওপৰটোহে অংশটো ছিঙি দিব, নহ'লে বেছি ডাল নোলাব তাত। তলত 4টা পাত থ'লে তাৰ পৰা আৰু 4টা নতুন পোখা মেলিব। আকৌ সেই 4টাটো যেতিয়া পিঞ্চিং কৰিব তেতিয়া তাৰ পৰা 8টা হৈ যাব। এনেকৈ আপোনালোকে কৰিব লাগিব প্ৰচেছটো। যিহেতু মই পিঞ্চিং কৰি দিলোঁ এতিয়া, সেইকাৰণে NPK 19-19-19 মই দিছোঁ এতিয়া। বেছি নাই দিয়া, অলপ দিছোঁ, যিহেতু মই পলি বেগত লগাই থৈছোঁ সেইকাৰণে। চ' ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।